নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। তদফলত এনেকৈ খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছো প্ৰথমটো খবৰ। ৰাজ্যৰ কৃষকসকললৈ ভাল খবৰ আহি পৰিছে। যোগ্য কৃষকে এটা লাভ কৰিব চৰকাৰী 11,000 টকাৰ সাহায্য। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৃষকলৈ ভাল খবৰ আহি পৰিছে। যোগ্য কৃষকে লাভ কৰিব এতিয়া 11,000 টকাৰ সাহায্য। সোণগুটিৰে আৰম্ভ হোৱা অসমৰ শক্তিশালী গ্ৰাম্য অৰ্থনীতিৰ এক নতুন অধ্যায়। আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ এতিয়া অসমৰ কৃষি খণ্ড। কৃষক, মৎস্যজীৱী, দুগ্ধ উৎপাদক আৰু আত্মনিৰ্ভৰ গাঁওসমূহক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰ এটা কৃষকৰ বাবে অব্যাহত থাকিল এটা ফচল বীমাৰ সুবিধা। কৃষিজাত শস্যৰ উৎপাদনৰ বৃদ্ধিত কৃষকে লাভ কৰিব এটা ন্যূনতম সমৰ্থনৰ মূল্য। সুৰক্ষিত হ'ব এটা কৃষকৰ ভৱিষ্যত। প্ৰযুক্তিচালিত কৃষি ব্যৱস্থাৰে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা এটা চৰকাৰৰ। 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য লৈছে এতিয়া চৰকাৰে। দুগ্ধ, হাঁহ কুকুৰা, গাহৰি পালনেৰে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰো পৰিকল্পনা। এটা সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে কৃষি খণ্ডৰ উন্নয়নৰ পৰিকল্পনাৰ কথা। দিব লৈছো পৰৱৰ্তী খবৰ। সততাৰ নিদৰ্শন দেখুৱালে এজন অটো চালকে। 156 টকাৰ ভাড়াত ভুলতে পালে 15,682 টকা। 1 পইচাও নোলোৱাকৈ আলতাফে ঘূৰাই দিলে সকলো ধন। এটা সকলোৱে কৈছে আলতাফ অটো চালক নহয়, এজন মহানায়ক। আলতাফৰ এই কাৰ্যক লৈ এতিয়া সকলোৱে জনাইছে শুভেচ্ছা। 156 টকাৰ ভাড়াত এতিয়া ভুলতে পালে 15,682 টকা। 1 পইচাও নোলোৱাকৈ এতিয়া আলতাফে ঘূৰাই দিলে সকলো ধন। আলতাফ অটো চালক নহয়, এজন মহানায়ক হৈ পৰিছে। বৈঠকলৈ খৰখেদাকৈ আলতাফৰ অটো বুজিল এগৰাকী ব্যৱসায়ী। 156 টকাৰ ভাড়াৰ সলনি ভুলতে পঠিয়ালে 15,682 টকা। এটা ভুলৰ কথা নজনাকৈয়ে বৈঠকত ব্যস্ত হৈ পৰিল ব্যৱসায়ীজন। বৈঠকৰ পিছত দেখিলে আলতাফে এতিয়াও অপেক্ষা কৰি আছে। পেমেণ্টত হোৱা ভুলৰ কথা নম্ৰতাৰে জনালে আলতাফে। অতিৰিক্ত সমগ্ৰ ধন তৎক্ষণাত ঘূৰাই দিলে আলতাফে। এটা পুৰস্কাৰ স্বৰূপ টকাও গ্ৰহণ নকৰিলে অটো চালকজনে। সততা আৰু মানৱতাৰ অনন্য উদাহৰণ হৈ উঠিল আলতাফ। এটা ধনতকৈ সৎ চৰিত্ৰই যে ডাঙৰ পুনৰ প্ৰমাণ কৰিলে আলতাফে। আলতাফৰ এই কাৰ্যক লৈ এতিয়া দেশজুৰি চৰ্চা, সকলোৱে জনাইছে শুভেচ্ছা আৰু আপুনিও জনাওক শুভেচ্ছা। পৰৱৰ্তী খবৰ। আজিৰ পৰা বিশেষ ফাষ্টেগ আদালতত জুবিনৰ কাণ্ডৰ বিচাৰ। প্ৰথম দিনাই তদানীন্তন SP, OC সহ 4জনক আদালতত তলব কৰা হয়। 4জন গুৰুত্বপূৰ্ণ সাক্ষীৰ সাক্ষ্যৰ মূল্যায়ন কৰিব এতিয়া আদালতে। আজিৰ পৰা বিশেষ ফাষ্টেগ আদালতত জুবিন কাণ্ডৰ বিচাৰ আৰম্ভ। মৰিগাঁও প্ৰাক্তন SP, OC সহ 4জনক হাজিৰ কৰা চমন। প্ৰথম দিনাই তদানীন্তন SP, OC সহ 4জনক আদালতত তলব কৰা হয়। জুবিন গাৰ্গৰ গোচৰ খৰতকীয়াভাৱে নিষ্পত্তি কৰাৰ নিৰ্দেশ। আদালতত 4জন গুৰুত্বপূৰ্ণ সাক্ষীৰ আৰু সাক্ষ্য মূল্যায়ন কৰিব এতিয়া আদালতে। 4জন সাক্ষীক এতিয়া আদালতত উপস্থিত থাকিবলৈ বিশেষ নিৰ্দেশ দিয়ে। এটা জুবিন কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে কেইবাজনো বিশিষ্ট ব্যক্তিক তলব কৰা হয়। মৰিগাঁও প্ৰাক্তন SP হেমন্ত কুমাৰ দাস আৰু এজাহাৰকাৰী ৰাতুল বৰাক তলব কৰা হয়। মৰিগাঁও থানাৰ তদানীন্তন OC প্ৰণৱ শইকীয়া আৰু SI ভাস্কৰ বৰ্মনক কাইলৈ হাজিৰ কৰোৱা হ'ব। পৰৱৰ্তী খবৰ। এটা ব্ৰেক নিউজ আহি পৰিছে। প্ৰভুভক্ত খাদ্য খোৱাক লৈ হাহাকাৰ। বিজেপি আৰু RSS নেতাৰ মাজত হতাহতি। বিজেপি নেতাৰ ঘৰৰ সন্মুখত এতিয়া প্ৰভুভক্ত খাদ্য খোৱাৰ বাবেই RSS নেতাক বাধা দিয়ে বিজেপি নেতাই। তাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতি। প্ৰভুভক্ত খাদ্য খোৱাক লৈ হাহাকাৰ। ইন্দোৰত RSS বিজেপিৰ সংঘৰ্ষ। সামান্য কাজিয়াৰ পৰা RSS আৰু বিজেপি নেতাৰ মাজত এতিয়া চৰম মাৰপিটৰ ঘটনা। বিজেপিৰ নেতাৰ ঘৰৰ সন্মুখত এতিয়া কুকুৰক খাদ্য খুৱাইছিল RSS নেতাই। এটা ঘৰৰ সন্মুখত কুকুৰক খাদ্য দিয়াত বাধা দিলে বিজেপিৰ নেতা বীৰেন্দ্ৰ শ্বেটগেই। এটা মুখেৰে আৰম্ভ হোৱা বাক বিতণ্ডাই ললে মাৰপিটৰ ৰূপ। RSS নেতা
চেতন পাৱাৰক নিৰ্দয়ভাৱে পিটিলে বিজেপি নেতাই। এটা নেতাৰ প্ৰভাৱৰ বাবে এজাহাৰৰ ওপৰত যোৱা নাছিল তাৎক্ষণিক ব্যৱস্থা। এটা জ্যেষ্ঠ বিষয়ববীয়াক অৱগত কৰাৰ পিছতেই সক্ৰিয় হৈ পৰিছে শতাধিক RSS কৰ্মী। এটা অভিযুক্ত বিজেপি নেতাৰ ঘৰ আৰু কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ ভাংচুম। এটা আৰক্ষীৰ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দি নিৰপেক্ষ তদন্তৰ দাবী জনাই কৰ্মীয়ে। এটা অৱশেষত চেতন পাৱাৰৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে। এটা বীৰেন্দ্ৰ চেডগেৰ কাৰ্যশৈলীক গুৰুত্ব সহকাৰে ললে এতিয়া বিজেপিয়ে। অভিযুক্ত নেতা বীৰেন্দ্ৰ চেডগেক 6 বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হয়। এটা ঘটনাৰ সত্যতাৰ আধাৰত পৰৱৰ্তী আইনী ব্যৱস্থা ল'ব বুলি জনালে এতিয়া আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, গোলকগঞ্জত চাঞ্চল্যকৰ ঘটনা, হিন্দু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড, গ্ৰেপ্তাৰ হয় শফিকুল ইছলাম। ৰাজ্যত পুনৰ চৰ্চালৈ আহিছে এতিয়া লাভজেহাতৰ ঘটনা। গোলকগঞ্জৰ আৰক্ষীৰ জালত পৰে শফিকুল ইছলাম। হিন্দু ছাত্ৰীক দীৰ্ঘদিন ধৰি ব্লেকমেইলিঙৰ গুৰুতৰ অভিযোগ এটা শফিকুলৰ বিৰুদ্ধে। গোলকগঞ্জত গ্ৰেপ্তাৰৰ অভিযুক্ত শফিকুল ইছলাম। তামাৰহাটৰ শামছুল হকৰ পুত্ৰ শফিকুল ইছলাম। একেখন বিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰীগৰাকীক লৈ চাঞ্চল্যকৰ খবৰ আহি পৰিছে। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ গোলকগঞ্জৰ থানাত এতিয়া এজাহাৰ দাখিল কৰে। পৰিয়ালৰ এজাহাৰৰ পিছতেই তৎপৰতা হৈ পৰিছে আৰক্ষী। তীব্ৰ অভিযান চলাই শফিকুলক আটক কৰিছে এতিয়া আৰক্ষীয়ে। গোলকগঞ্জৰ আৰক্ষীৰ 127/26 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হয়। পৰৱৰ্তী খবৰ, সত্যনগৰী মাজুলীত এতিয়া লজ্জাজনক কাণ্ড সংঘটিত হয়। ছাত্ৰীক কুকাণ্ড কৰি গ্ৰেপ্তাৰ হয় শিক্ষক যদু। মাজুলীত পোহৰলৈ আহিল শিক্ষাগুৰুৰ কলা অধ্যায়। সত্যনগৰী মাজুলীত এতিয়া লজ্জাজনক কাণ্ড। ছাত্ৰীৰ সৈতে কুকাণ্ড কৰি গ্ৰেপ্তাৰ হয় শিক্ষক যদু। মাজুলীত পোহৰলৈ আহিল শিক্ষাগুৰুৰ কলা অধ্যায়। মাজুলীত কুকাণ্ড এতিয়া শিক্ষকৰ। অভিযুক্ত শিক্ষক যদু পাতিৰৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ। 13 বছৰীয়া 7ম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে বিদ্যালয়তে কুকৰ্ম কৰে। জ্ঞানৰ মন্দিৰৰ ঘটনা এতিয়া স্তব্ধ কৰিলে মাজুলীবাসীক। পৰিয়ালৰ এজাহাৰৰ পিছতেই গ্ৰেপ্তাৰ হয় অভিযুক্ত শিক্ষক। গ্ৰেপ্তাৰৰ পিছত এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে শিক্ষকক। দিব লৈছো পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। সাজু হওক ৰাজ্যবাসী, 1 আগষ্টৰ পৰাই চৰকাৰী আঁচনি ৰেচনক লৈ পাব এটা ভাল খবৰ। মানিব লাগিব নতুন নিয়মক। চৰকাৰী আঁচনি আৰু ৰেচনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। 1 আগষ্টৰ পৰাই চৰকাৰী আঁচনি ৰেচনক লৈ পাব ভাল খবৰ। মানিব লাগিব নতুন নিয়ম। 1 আগষ্টৰ পৰাই চেনি চাউল সকলো লাভ কৰিব। অৰুণোদয় হিতাধিকাৰীও পাব ধন। ৰাজ্যত পূৰ্ণান্দমে চলিব এতিয়া আঁচনিৰ ৰূপায়ণৰ কাম। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়া অৰুণোদয় চৰকাৰী পকী ঘৰ। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব এতিয়া চৰকাৰী বিষয়া। হিতাধিকাৰী হ'ব এতিয়া পুনৰীক্ষণ। সোমাব নতুন হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সালসলনি। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব এতিয়া সমীক্ষা। হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব এতিয়া ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে নাম। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন হ'ব নাম। এটা বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিত মহিলা আৰু দিব্যাংগক লৈ নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। ৰাজ্যত পুনৰ চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কুকৰ্ম কৰি আৰক্ষীৰ জালত পৰে 4জন অভিযুক্ত। গ্ৰেপ্তাৰ হয় বৰচালিৰ হকাৰটোপ গাঁৱৰ জিতু দাস। বিহাৰৰ আদিত্য তিৱাৰী আৰু ৰাহুল কুমাৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি বহিৰাজ্য চক্ৰৰ সৈতে চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগ। বহু লোকৰ ধন CSPৰ জৰিয়তে সৰকাইছিল অভিযুক্ত কেইটাই। এটা বৰচালি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইটাক। অভিযানত জব্দ হয় বহু লোকৰ বেংক একাউণ্টৰ নম্বৰ, ATM কাৰ্ড আৰু বহু নথি পত্ৰ। বৰচালি আৰক্ষীয়ে এটা অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকেইটাকে। অভিযানত জব্দ হয় বহু লোকৰ বেংক একাউণ্ট নম্বৰ, ATM কাৰ্ড আৰু বহু নথি পত্ৰ। ৰাজ্যত পুনৰ চাইবাৰ অপৰাধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। পৰৱৰ্তী খবৰ, জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে এতিয়া মোদী চৰকাৰ।
নতুন অভিলেখেৰে ভাৰতৰ সংসদীয় ইতিহাসত প্ৰধানমন্ত্ৰী মোদীয়ে পাব সুকীয়া স্থান। 10 জুনত নৰেন্দ্ৰ মোদীয়ে ৰচিব এতিয়া নতুন ইতিহাস। জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰাৰ দিশে এতিয়া মোদী চৰকাৰ। 10 জুনত নৰেন্দ্ৰ মোদীয়ে ৰচিব এতিয়া নতুন ইতিহাস। দীৰ্ঘ সময় ধৰি প্ৰধানমন্ত্ৰীৰ আসনত বহা নেতা হ'ব এতিয়া প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দীঘলীয়া কাৰ্যকালেৰে নেহৰুৰ অভিলেখ ভংগ কৰিব এতিয়া মোদীয়ে। ভাৰতৰ দুই প্ৰভাৱশালী নেতাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালক লৈ দেশজুৰি এতিয়া চৰ্চা হৈ পৰিছে। দিন হিচাপত পণ্ডিত জৱাহৰলাল নেহৰুৱে 4397 দিন ধৰি আছিল এতিয়া প্ৰধানমন্ত্ৰীৰ আসনত। আনহাতে 10 জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালে অতিক্ৰম কৰিব সেই সময়। মাত্ৰ এদিনৰ পিছতেই মোদীৰ কাৰ্যকাল হ'ব 4398 দিন। নতুন অভিলেখেৰে ভাৰতৰ সংসদীয় ইতিহাসত প্ৰধানমন্ত্ৰী মোদীয়ে পাব সুকীয়া স্থান। পৰৱৰ্তী খবৰ, অসাধু ব্যৱসায়ী এতিয়া সাৱধান হওক। ফল-মূল শাক-পাচলিত ভুলতো ব্যৱহাৰ নকৰিব ৰাসায়নিক দ্ৰব্য। ব্যৱহাৰ কৰিলেই যাব লাগিব এতিয়া জেললৈ। বজাৰে বজাৰে অভিযানত নামিছে এতিয়া প্ৰশাসনৰ দল। দিবলৈছে এটা ব্ৰেকিং নিউজ, ফল-মূল শাক-পাচলিৰ ব্যৱসায়ী সাৱধান হওক। বজাৰে বজাৰে এতিয়া চলিব অভিযান। ফল-মূল শাক-পাচলিত ভুলতো ব্যৱহাৰ নকৰিব ৰাসায়নিক দ্ৰব্য। ৰাসায়নিক দ্ৰব্য মিহলোৱা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে একশ্যন মুডত প্ৰশাসন। ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি পকোৱা ফল-মূল বিনষ্ট কৰে খাদ্য সুৰক্ষা বিভাগে। এটা জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলাৰ ব্যৱসায়ীক কঠোৰ নিৰ্দেশ দিয়ে। টন্ন টন্নকৈ গুদাম বজাৰৰ ফল-মূলসমূহ পৰীক্ষা কৰিছে খাদ্য সুৰক্ষা বিভাগে। এটা দবকাৰ ফল-মূল আৰু শাক-পাচলি বজাৰত অভিযান চলাই খাদ্য সুৰক্ষা বিভাগে। এটা হোজাই জিলাৰ আয়ুক্তৰ নিৰ্দেশত চলিছে এই অভিযান। ফল-মূল শাক-পাচলিৰ ব্যৱসায়ী এতিয়া সাৱধান হওক। বজাৰে বজাৰে চলিছে এতিয়া প্ৰশাসনৰ অভিযান। পৰৱৰ্তী খবৰ, আহি গ'ল এতিয়া PMAY 2.0। ৰাজ্যত 16,810টা পৰিয়ালে কি পাব এতিয়া চৰকাৰী পকীঘৰ। তালিকাত কাৰ কাৰ নাম আছে সবিশেষ চাবলৈ চাই থাকক ভিডিঅ'টো। আহি গ'ল এতিয়া PMAY 2.0। ৰাজ্যত 16,810টা পৰিয়ালে কি পাব চৰকাৰী পকীঘৰ। তালিকাত কাৰ কাৰ নাম আছে। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ। নতুনকৈ লাখ লাখ লোকে লাভ কৰিব এতিয়া চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ নোপোৱাত প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এতিয়া চৰকাৰী পকীঘৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকীঘৰ। সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে ভাল খবৰ। পৰৱৰ্তী খবৰ, অসমীয়াক গৌবেগ বুলি কোনেও কোৱা নাছিল। মই ভগৱানৰ শপত খাই সঁচা কথা কৈছো, অসমৰ বাবে জীৱন ত্যাগ কৰিবলৈও আমি সাজু আছো। প্ৰথমবাৰলৈ মুখ খুলিলে আৰ্যনগৰৰ কাণ্ডৰ অভিযুক্ত আলোক ত্ৰিপাঠীয়ে। প্ৰথমবাৰলৈ মুখ খুলিছে এতিয়া আৰ্যনগৰৰ কাণ্ডৰ অভিযুক্ত আলোক ত্ৰিপাঠীয়ে। অসমীয়া গৌবেগ বুলি কোনেও কোৱা নাছিল। সামাজিক মাধ্যমত অপপ্ৰচাৰ চলিছে। একাংশই অপপ্ৰচাৰ কৰি ফুৰিছে। মই ভগৱানৰ শপত খাই সঁচা কথা কৈছো, আমি কোনেও অসমীয়া গৌবেগ ধনী দিয়া নাই। মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে। অসম আমাৰ মাতৃভূমি আৰু কৰ্মভূমি। অসমৰ বাবে জীৱন ত্যাগ কৰিবলৈ সাজু আছো। যদি কোনো ব্যক্তিয়ে অসমীয়া গৌবেগ ধনী দিছে এৰেষ্ট কৰক, কিন্তু যদি দিয়া নাই তেন্তে অপপ্ৰচাৰ কৰা লোকক গ্ৰেপ্তাৰ কৰক। প্ৰথমবাৰলৈ মুখ খুলিলে আৰ্যনগৰৰ কাণ্ডৰ অভিযুক্ত আলোক ত্ৰিপাঠীয়ে। অসমীয়া গৌবেগ বুলি কোনেও কোৱা নাছিল বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমত এতিয়া অপপ্ৰচাৰ চলাই আছে।